আজি ছট পূজা উত্তৰ ভাৰতীয় লোকসকলৰ এক বিশেষ পৰম্পৰাগত উৎসৱ আৰু এই ছট পূজাৰ বাবে আজি অসমত চৰকাৰীভাৱে বন্ধ ঘোষণা কৰা হ'ল যাৰ বাবে হয়তো অসমত চৰকাৰী চাকৰি কৰা লোকসকলে ভাল পালে বা এদিন সকাহ পালে যে তেওঁলোকে আজি অফিচত যাব নালাগে কিন্তু এনেদৰে বাৰু আমি আমাৰ নিজকে লাহে লাহে হেৰুৱাই পেলাইছো নেকি মই ছট পূজাত বন্ধ দিয়াৰ কাৰণে আমি হেৰুৱাই পেলাইছো নেকি বুলি ক'বলৈ বিচৰা নাই কিন্তু মোৰ কথাটো হৈ গ'ল যে আজি অসমতে কিন্তু বহুতো এনেকুৱা অনুষ্ঠান আছে যিবোৰ অনুষ্ঠানত আমাৰ বাপুতি সাহোন বিহুটোৰ সময়তো কিন্তু কোনো ধৰণৰ বন্ধ নাথাকে আমাৰ অসমৰে বহুতো এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে য'ত বিহুৰ দিনা মানুহে কৰ্মস্থানত গৈ কাম কৰিব লগা হয় বহুতো চৰকাৰী অনুষ্ঠান আছে বহুতো প্ৰাইভেট তেনেকুৱা কোম্পানী আছে য'ত আমাৰ বিহুৰ দিনাও কিন্তু আমি বন্ধ নাপাওঁ ছট পূজাৰ বন্ধটোক লৈ আমাৰ কেতিয়াও আপত্তি নাথাকিলে হয় যদিহে আমাৰ বিহুটোকো সেইদৰে বাহিৰৰ লোকসকলে সমানে আঁকোৱালি ল'লে হ'লে সমানে সন্মান কৰিলে হ'লে আমাৰ বিহুৰ দিনা এটলিষ্ট অসমত বসবাস কৰা প্ৰতিজন বহিৰাগত ব্যৱসায়ীয়ে যদি আমাৰ বিহুটোক সন্মান জনায় আমাৰ অসমীয়া লোকসকলক যদি সেইদিনা ছুটি দিলে হ'লে তেতিয়া আমাৰ ক'বলৈ ইমান আপত্তি নাথাকিলে হ'লে এই ছট পূজাটো ইউপি বিহাৰ ঝাৰখণ্ড তেনেকুৱা ৰাজ্যবিলাকত পালন কৰা হয় আজি অসমত ছট পূজাৰ বন্ধ দিয়া হৈছে কিন্তু আমাৰ প্ৰশ্নটো হৈ গ'ল কিন্তু মূল প্ৰশ্নটো হৈ গ'ল আমাৰ অসমৰ বিহুটোৰ কাৰণে কেতিয়াবা সেইবিলাক ৰাজ্যত বন্ধ দিবনে তেনেকুৱা ভাল দিন আমাৰ অসমীয়াৰ কাৰণে কেতিয়াবা আহিবনে আমি আচলতে এইদৰেই বহিৰাগত সংস্কৃতিক আমি আদৰি নিজৰ সংস্কৃতি আচলতে পাহৰি গৈছো নেকি আমি আজি পাশ্চাত্য সভ্যতাৰ লগত জড়িত বহুতো আমি অনুষ্ঠান পাতো আমি খ্ৰীষ্টমাছ পাতো আমি হেলোইন পাতো আজি হয়তো আমি ছট পূজাও বহুতে পালন কৰিলো বা আমি চাবলৈ গ'লো কিন্তু আমাৰ বিহুটোক আমি ভালদৰে পালন কৰিছোনে আমাৰ বিহুটোৰ প্ৰচাৰ প্ৰসাৰ আমি কৰিব পাৰিছোনে আমাৰ জাতীয় সংস্কৃতিটোক ধৰি ৰাখিবলৈ বা তাৰ প্ৰচাৰৰ প্ৰসাৰৰ কাৰণে যি আমাৰ কৰ্তব্য সেই কৰ্তব্যখিনি বাৰু আমি সঁচাকৈ পালন কৰিব পাৰিছোনে আজি দুৰ্গা পূজাত অসমত 3 দিন 4 দিন 5 দিন বা ক'ৰবাত 26 দিন পৰ্যন্ত বন্ধ দিয়া হয় তাক লৈ মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ কিন্তু অসমৰ বহাগ বিহুটোতো কিন্তু বন্ধ নিদিয়া বা ৰেষ্ট্ৰিক্টেড হলিডে দিয়া বহুতো অনুষ্ঠান আমাৰ অসমত আছে আজি দুৰ্গা পূজাৰ বন্ধ নিদিয়াকৈ কলিকতা বা ৱেষ্ট বেংগলত কোনোবা থাকিব পাৰিবনে আজি ছট পূজাৰ বন্ধ নিদিয়াকৈ ইউপি বিহাৰত কোনোবা প্ৰতিষ্ঠান চলাব পাৰিবনে কিন্তু অসমত পাৰে অসমত বহুতো এনেকুৱা প্ৰাইভেট প্ৰতিষ্ঠান আছে বা চৰকাৰী অনুষ্ঠানো আছে যিবিলাক চেণ্ট্ৰেল ইউনিভাৰ্চিটি বা চেণ্ট্ৰেল ইনষ্টিটিউটৰ নামত তেওঁলোকে কিন্তু আমাৰ অসমৰ বিহুটোকে কিন্তু অৱজ্ঞা কৰি আহিছে আমাৰ অসমীয়াৰ আৱেগক তেওঁলোকে কিন্তু অৱজ্ঞা কৰি আহিছে সো এইখিনি কথা কিন্তু আমি চিন্তা কৰিবৰ হ'ল নহ'লে কিন্তু আমি আমাৰ সংস্কৃতিটো ধৰি ৰাখিব নোৱাৰিম আমাৰ সংস্কৃতিক কিন্তু আমি হয়তো আৰু 10-20 বছৰৰ পিছত কিতাপতহে পঢ়িব লাগিব যেনেকুৱা এটা বিহু আছিলে এটা সময়ততো কাতি বিহুৰ বন্ধটো উঠাই দিছিলে কিন্তু আমি ধন্যবাদ দিব লাগিব যে এটলিষ্ট কাতি বিহুৰ বন্ধটো দিলে কিন্তু কাতি বিহুৰ বন্ধটো দিয়াৰ লগে লগে ছট পূজা ভাইদো যেনেকুৱা কিছুমান বন্ধ আহি গ'ল যিবিলাক বন্ধৰ কথা আমি কেতিয়াও শুনাই নাছিলোঁ আমি তেনেকুৱা ধৰণৰ উৎসৱবিলাকক আমি আচলতে অৱজ্ঞা কৰা নাই বা অসন্মান কৰিবলৈ বিচৰা নাই কিন্তু আমাৰ যি জাতীয় অনুষ্ঠান আমাৰ যি জাতীয় উৎসৱ সেই উৎসৱবিলাকক তেওঁলোকে সমানে সন্মান কৰাটো বিচাৰিছোঁ সমানে ভাল পোৱাটো বিচাৰিছোঁ সমানে আঁকোৱালি লোৱাটো বিচাৰিছোঁ আৰু সন্মান সহকাৰে আমাৰ অসমতে থকা প্ৰতিষ্ঠানবিলাকে এটলিষ্ট বিহুৰ কেইদিনত আমাৰ লোকসকলক তেওঁলোকৰ কামত নিয়োজিত হ'বলৈ বাধ্য কৰোৱাটোত লৈহে মোৰ কিন্তু আচল আপত্তি আজি অসমৰ বাহিৰত বাস কৰি থকা লোকসকলে যদি বহাগৰ বিহুৰ দিনা যদি বন্ধ নাপায় সেইটোতহে মোৰ কিন্তু আপত্তি যদিহে আমি তেওঁলোকৰ উৎসৱত বন্ধ দিব পাৰিছোঁ আমাৰ অসমৰ উৎসৱ কিটাত কিয় তেওঁলোকে বন্ধ দিব নোৱাৰে যদি আমাৰ সংস্কৃতিক তেওঁলোকে সন্মান কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু আমিও সেইদৰে বেলেগৰ সংস্কৃতিক আঁকোৱালি লৈ নিজৰ বুলি ভাবি নিজৰখিনিক হেৰুৱাই পেলোৱাটো কিন্তু ইমান সমুচিত নহ'ব এই ক্ষেত্ৰত আপোনালোকে কি ভাবে কমেণ্টত জনাব ধন্যবাদ